সকলকে বহুত বহুত স্বাগতম জনাইছো উন্নতি ক্লাছলৈ আহিবলগীয়া পৰীক্ষাৰ একেবাৰে দৰকাৰী কেইটামান অংকলৈ আজি আহিছো গতিকে বহি কলম আপোনালোকে উলিয়াই লওক ক্লাছটো আৰম্ভ কৰো ঠিক আছে আজিৰ প্ৰথম কোৱেশ্চনটো চাব তিনিজন ব্যক্তিৰ গড় বয়স 9 বছৰ তাত বয়সৰ যোগফল বিচাৰক ঠিক আছে তিনিজন ব্যক্তিৰ গড় বয়স কিমান বুলি কৈছে 9 বছৰ বুলি কৈছে গতিকে আমি তিনিজন ব্যক্তিৰ কি কৰিব লাগে বয়সৰ যোগফল উলিয়াব লাগে তিনিজন ব্যক্তিৰ গড় বয়স কিমান গড় বয়স 9 বছৰ হয় গতিকে ইহতৰ বয়সৰ যোগফল যদি আমি উলিয়াব লগা হয় তেতিয়াহলে আমি কি কৰিম 9 আৰু 3 মাল্টিপ্লাই কৰি দিম কিমান হ'ব 27 বছৰ গতিকে তিনিজনৰ বয়সৰ যোগফল কিমান হ'ব 27 বছৰ ঠিক তেনেকৈ আমাক যদি কয় যে চাৰিজন শিক্ষকৰ গড় বয়স 30 বছৰ বুলি যদি আমাক কৈ দিয়ে আৰু আমাক তেওঁলোকৰ বয়সৰ যোগফল উলিয়াব দিয়ে তেতিয়াহলে কি হ'ব 4 ৰ লগত 30 মাল্টিপ্লাই কৰি দিও 4 * 30 কিমান হ'ব 120 বছৰ ঠিক আছে নিশ্চয় বুজি পাইছে এনেকুৱা ধৰণৰ অংক আহিলে আপোনালোকে ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হয় তেওঁলোকৰ বয়সৰ যোগফলটো ওলাই যাব হ'ব গতিকে নেক্সট কোৱেশ্চনটো চাব ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুণ ককায়েকৰ বয়স 30 বছৰ হলে ভায়েকৰ বয়স কিমান হ'ব যদি ভায়েকৰ বয়স যদি আমি x বুলি ধৰি লওঁ ককায়েকৰ বয়স কিমান হ'ব ককায়েকৰ বয়স কিমান হ'ব টুৱাইস x বছৰ হয় ভায়েকৰ বয়স যদি 1 বছৰ হয় ককায়েকৰ দুগুণ বুলি কৈছে নহয় টুৱাইস x হ'ব হয় গতিকে ভায়েকৰ বৰ্তমান বয়স কিমান বুলি কৈছে ককায়েকৰ কৈছে ককায়েকৰ বৰ্তমান বয়স কিমান বুলি কৈছে 30 বছৰ বুলি কৈছে হয় গতিকে x = 15 তাৰ মানে x মানে কাক ধৰিছিলো আমি ভায়েকক ধৰিছিলো ভায়েকৰ বয়স কিমান হ'ব 15 বছৰ হ'ব হয় একদম সিম্পল অংক ভায়েকৰ বয়স 1 বছৰ যদি আমি ধৰো ককায়েকৰ বয়স কিমান হ'ব টুৱাইস x হ'ব কাৰণ ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুণ বুলি কৈছে হয় না নহয় আৰু এতিয়া আমাক দিয়া আছে যে ককায়েকৰ বৰ্তমান বয়স 30 বছৰ দিয়া আছে ভায়েকৰ কিমান হ'ব ককায়েকৰ যিমান হয় তাৰে আধা হ'ব হয় না নহয় গতিকে ককায়েকৰ কিমান হ'ব আমি এনেকৈ উলিয়াই ললো x = আমি কিমান পালো 15 পালো গতিকে ভায়েকৰ বয়স কিমান হ'ব বৰ্তমান 15 বছৰ হ'ব হয় গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে গতিকে নেক্সট কোৱেশ্চনটো চাব কোনটো সংখ্যাৰ 220তকৈ 5% বেছি ঠিক আছে কোনটো সংখ্যাৰ 220তকৈ 5% বেছি কোনটো সংখ্যা 220তকৈ কিমান বুলি কৈছে 5% বেছি বুলি কৈছে হয় 5% বেছি গতিকে 220ৰ 5% মানে কিমান হ'ব 5/100 এইটো কাটা গ'ল কিমান হ'ব 2 এৰে এখিনি কেইবাৰ যাব 11 গতিকে 220 আছিল আমাৰ হয় আৰু 5% মানে আমি কিমান পালো 11 পালো গতিকে 11 টো ইয়াতে আমি যোগ কৰিম হয় গতিকে এখিনি কিমান হ'ব আমাৰ 231 গতিকে এই সংখ্যাটো 220ৰ 5% বেছি বুজি পাইছে 220তকৈ 5% বেছি বুলি কৈছে গতিকে 220ৰ 5% হলে কিমান হ'ব আমি কিমান পাইছো ইয়াতে 11 পাইছো হয় এখিনি মানে আমি 11 পালো 220 * 5/100 হয় 5% গতিকে ইয়াতে 11 পালো গতিকে 220ৰ লগত 11 টো যোগ কৰি দিয়ক কিমান হ'ব 231 হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ বি টো শুদ্ধ উত্তৰ 231 ঠিক আছে নেক্সট কোৱেশ্চনটো চাব মালাই 650 ৰ ভিতৰত 520 নম্বৰ পালে তাইৰ শতকৰা নম্বৰ হ'ল 60% 75% 85% 80% মালাই 650 ভিতৰত কিমান পাইছে 520 পাইছে শতকৰা নম্বৰ কিমান পাইছে আমাক হেতু সুধিছে তাৰ মানে 100ত তাই কিমান পাৰ্সেন্ট পাইছে হেতু আমাক সুধিছে হয় গতিকে আমি 100ৰ উলালে শতকৰাটো উলাই যাব হয় গতিকে 650 ৰ ভিতৰত তাই কিমান পাইছে 520 পাইছে একৰ ভিতৰত কিমান পাব 520/650 হয় গতিকে 100ত তাই কিমান পাব 100ত তাই কিমান পাব হেতু উলাৰ লগে লগে আমাৰ শতকৰাটো উলাই যাব হয় না নহয় গতিকে 100টা আমি উলাই লৈছো এইটো শূন্য কাটা যাব 5 এৰে এইটো 2 বাৰ যাব 5 এৰে এইটো কেইবাৰ যাব 5 এৰে 1 গুণ 5 5 3 গুণ 15 13 বাৰ গল গতিকে মুখতে হ'ব 13 ৰে এইটো কেইবাৰ যাব 4 বাৰ যাব 0 এটা আছিল 0 টো বহাই দিলো হয় গতিকে কিমান হ'ল 42 জাৰ কিমান হ'ব 80% তাই কভাৰ কৰিছে মানে তাই শতকৰা কিমান পাইছে 80 নম্বৰ পাইছে বুজি পাইছে নিশ্চয়
650 ভিতৰত 520 নম্বৰ পালে 100ত কিমান পাব সেইটো উলাৰ লগে লগে আমি শতকৰাটো উলিয়াব পাৰিম হ'ব গতিকে এনেকুৱা ধৰণৰ অংক পৰীক্ষাত প্ৰায় আহি থাকে আপোনালোকে ভালদৰে চাই লওক যদি কৰবাত কিবা অসুবিধা পায় কোনোবাটো বুজি নাপায় মোক কমেন্টত জনাই দিলে হ'ল ঠিক আছে যদি মৰমীয়ে 75% খৰচ কৰাৰ পিছত 600 টকা তাইৰ হাতত বাকি থাকে তেন্তে তাইৰ আৰম্ভণিতে কিমান টকা আছিল মৰমীয়ে কিমান খৰচ কৰিছে 75% খৰচ কৰিছে খৰচ কৰাৰ পিছত তাইৰ লগত কিমান আছে 600 টকা আছে গতিকে আপোনালোকে ভাবক যদি 100% ৰ 75% যদি খৰচ কৰে তাইৰ লগত কিমান থাকিব 100% ৰ পৰা 75% যদি তাই খৰচ কৰে মানে 100 টকাৰ পৰা যদি 75 যদি খৰচ কৰে তাইৰ লগত কিমান থাকিব 25 টকা থাকিব তাৰ মানে 75% খৰচ কৰা মানে তাইৰ লগত বৰ্তমান কিমান আছে 25% আছে হয় এই 25% মানে হল এই 600 টকা তাইৰ লগত কিমান আছে 600 টকা আছে হয় is equal to 600 টকা কিমানৰ 25% কিমানৰ 25% আৰম্ভণিতে তাইৰ যিমান টকা আছিল সিমানৰ 20% আৰম্ভণিতে তাইৰ কিমান টকা আছিল যেহেতু আমি নাজানো গতিকে আমি ধৰি লম x into 25% is equal to 600 হয় গতিকে x into 25 মানে 25 by 100 হয় যতে শতাংশ থাকে তাতে আমি কি লিখিম 25 by 100 লিখিম ঠিক আছে গতিকে is equal to কিমান হল 600 হল এইটোৰে এইটো কেইবাৰ যাব 4 বাৰ যাব হয় 4 টো যদি হিফালে যায় কিমান হ'ব 600 into 4 ইফালে কি থাকিব x থাকিব গতিকে x is equal to কিমান হ'ব 6 4 গুণ 24 আৰু ইফালে দুটা 0 তাৰ মানে 2400 টকা তার আৰম্ভণিতে কিমান টকা আছিল x is equal to আমি কিমান পালো 2400 টকা পালো হয় 75% খৰচ কৰিছে থাকিব 25% হয় কিমানৰ 25% মানে 600 তার লগত 600 টকা বাকি থাকে বুলি কৈছিল নহয় তার লগত 600 টকা যদি থাকে তাহলে 25% মানে 600 কিমানৰ 25% x ৰ 25% গতিকে x ৰ ৰ বুলি ক'লে লগে মাল্টিপ্লাই 25% মানে আমি লিখিব পাৰো 25 by 100 হয় এখানে কাটাকুটিখিনি নিশ্চয় বুজি পাইছে আপোনালোকে 4 টো ডিভাইড হৈ আছে হিফালে গলে মাল্টিপ্লাই 6 4 গুণ 24 আৰু দুটা শূন্য তাৰমানে 2400 টকা তাইৰ লগত আৰম্ভণিতে আছিল হয় নিশ্চয় বুজি পাইছে গতিকে নেক্সট কোৱেশ্চন তোলে আমি আগবাঢ়িম এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 সেন্টিমিটাৰ স্কয়াৰ হলে ইয়াৰ দৈৰ্ঘ্য কিমান আমাক দিছে হয় গতিকে আমি চাই লওঁ আয়তৰ কালি মানে কি আয়তৰ কালি মানে হৈছে দিক পূৰণ প্ৰস্থ হয় ইজুকলতে আমাক কিমান দিয়া আছে 18 দিয়া আছে হয় গতিকে আমি কি উলিয়াব লাগে দৈৰ্ঘ্য উলিয়াব লাগে মানে দিকটো উলিয়াব লাগে গতিকে দিকটো ইয়াতে লিখা প্ৰস্থ আমাক কিমান দিয়া আছে 3 সেন্টিমিটাৰ দিয়া আছে 3 টো ইয়াতে দিলু হয় গতিকে দিকটো যদি আমি ইফালে রাখো 3 ৰে অথৰ কেইবাৰ যাব 6 বাৰ যাব গতিকে দিক কিমান হ'ব একদম সিম্পল অংক বা দৈৰ্ঘ্য কিমান হ'ব আমাৰ 6 সেন্টিমিটাৰ হয় গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ 6 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছে আয়তৰ কালি মানে দিক পূৰণ প্ৰস্থ গতিকে আমি প্ৰস্থটো দিয়াই আছে দিকটো আৰামছে উলিয়াব পাৰিম 3 টো ইয়াতে মাল্টিপ্লাই আছে ইফালে গলে ডিভাইড অথবা 3 ৰে হৰণ কৰি দিয়াৰ লগে লগে আমি 6 পালো মানে 6 সেন্টিমিটাৰ পালো হ'ব নেক্সট কোৱেশ্চন তোলে আগবাঢ়িছো এটা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 5:3 আয়তৰ দিক 20 সেন্টিমিটাৰ হলে প্ৰস্থ কিমান হ'ব আমাক দিয়া আছে দিক আৰু প্ৰস্থৰ অনুপাত 5:3 দিয়া আছে দিক অনুপাত প্ৰস্থ আমাক কিমান দিয়া আছে 5:3 দিয়া আছে গতিকে আমি দিকটো ধৰি লব পাৰিম 5x কিমান ধৰিম সেন্টিমিটাৰ আৰু প্ৰস্থটো আমি কিমান ধৰিব পাৰিম 5x সেন্টিমিটাৰ ঠিক আছে দিকটো হৈছে 5x সেন্টিমিটাৰ আমি ধৰি ললো প্ৰস্থ হৈছে 5x সেন্টিমিটাৰ এতিয়া আমাক কোৱা আছে যে আয়তৰ দিক 20 সেন্টিমিটাৰ দিক কিমান দিয়া আছে আমাক 20 সেন্টিমিটাৰ দিয়া আছে দিকটো আমি কিমান ধৰিছিলো 5x ধৰিছিলো গতিকে 5x = 20 therefore x = কিমান হ'ব 4 গতিকে প্ৰস্থ কিমান হ'ব প্ৰস্থ কিমান হ'ব 5x x মানে আমি কিমান পাইছো 4 পাইছো 3 4 গুণ 12 সেন্টিমিটার গতিকে প্ৰস্থ আমি কিমান পালো 12 সেন্টিমিটার পালো যেহেতু আমি x = কিমান পাইছিলো 4 পাইছিলো গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাব
এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20খন খেল খেলিছিল তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হয় তেওঁলোক কিমানখন খেলত জয়ী হৈছে 20খন খেল খেলিছিল 20খন খেল খেলিছিল তাৰে 25% তেওঁলোকে কি হৈছে জয়ী হৈছে গতিকে কিমানখন খেলত জয়ী হ'ল 20খন খেলৰ যদি 25% আমি যদি চাও 25/100 হয় না নহয় গতিকে এইটো কাটা গল হয় গতিকে 2 এৰে এইটো কেইবাৰ যাব 5 বাৰ যাব 5 এৰে 25 কেইবাৰ যাব 5 বাৰ যাব গতিকে 5খন খেলত তেওঁলোকে কি হৈছে 5খন খেলত তেওঁলোকে কি হৈছে জয়ী হৈছে বুজি পাইছে নে 20খন খেল খেলিছিল 25% খেলত তেওঁলোকে জয়ী হৈছে কেইখন খেল তেওঁলোকে জয়ী হৈছে আমাক উলিয়াব দিছে গতিকে 20খন খেলৰ 25% গতিকে আমি 5খন খেলত জয়ী হোৱা বুলি গম পালো হয় নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চনটো চাব যদি x = y = 3:2 তেন্তে 4x - twice y x + y = কিমান আমাক দিছে হয় আমাক দিয়া আছে x = y = 3:2 x = y = 3:2 মানে x = 28 কে আমি ধৰিব পাৰো y = twice কে ধৰিব পাৰো হয় এখিনি যদি আকৌ আমি অনুপাতত লিখো তেতিয়াহলে আকৌ 3:2 এ পাম হয় গতিকে এবাৰ আমাক উলিয়াব দিছে 4x - twice y x + y হয় গতিকে এখিনি আমি এনেকৈ লিখিব পাৰো 4x - twice y / x + y এনেকৈ লিখিব পাৰো হয় না নহয় গতিকে এবাৰ আমি x আৰু y ভ্যালু ইয়াতে বহুৱাই দিম 4 * x মানে আমি কি পাইছো 28 কে পাইছো হয় মাইনাস আছে মাইনাস দিলো 2 y মানে কি পাইছো twice কে পাইছো twice কে ইয়াতে বহুৱাই দিলো হল এবাৰ x এর ভ্যালু 28 কে প্লাস y এর ভ্যালু twice কে উপৰত কিমান হ'ব 4 3 গুণ 12 12 কে মাইনাস 2 2 গুণ 4 কে হয় ইয়াতে কিমান হ'ব 3 2 5 কে হয় গতিকে উপৰত কিমান হল আমাৰ এখিনি মুখতে হৈ যাব 12 ৰ পৰা 4 গলে 8 কে আৰু তলত 5 কে 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 ক্যান্সেল যাব 8:5 হ'ব আমাৰ কারেক্ট आंसर হয় শুদ্ধ উত্তৰটো কিমান হ'ব আমাৰ 8:5 বুজি পাইছে একো কৰা নাই x ৰ ভ্যালুটো আমি ধৰি লৈছো 28 কে y ৰ ভ্যালু ধৰি লৈছো twice কে তাৰ পিছত আমি ইয়াতে x আৰু y ৰ ভ্যালুটো বহুৱাই দিছো 4 3 গুণ 12 2 2 গুণ 4 12 কে মাইনাস 4 কে হয় গতিকে আমি 12 ৰ পৰা যদি 4 বিয়োগ কৰো 8 কে থাকিব তলত 3 2 5 5 কে হল কে কে ক্যান্সেল যাব 8:5 আমাৰ ৰিজাল্টটো পাই গলো হয় নিশ্চয় বুজি পাইছে এনেকুৱা ধৰণৰ অংক পৰীক্ষাত প্ৰায় আহি থাকে আপোনালোকে ভালদৰে চাই লওক যদি কৰবাত কিবা বুজি নোপোৱা থাকে আপোনালোকৰ কমেন্টত জনাব হ'ব আজিৰ ক্লাছটো বেছি দীঘলীয়া নকৰো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈ বহুত বহুত ধন্যবাদ